হেল্ল' তো পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্ৰথম এডুকেট আছামলৈ তো বহুত ষ্টুডেণ্টছে কৈ আছিলে ইংলিছ আৰু MILৰ ওপৰত এটা ভিডিঅ' আনক তো এই ভিডিঅ'টো হৈছে তোমালোকৰ ইংলিছ আৰু MIL ছাবজেক্টৰ ওপৰত চবতকৈ প্ৰথম আমি ইংলিছৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ ইংলিছ যিহেতু লিটাৰেচাৰ ছাবজেক্ট এণ্ড য়েছ মই এইটো ভিডিঅ'ত কোনো পধ্যে নকওঁ যে তোমালোকে মোৰ ষ্ট্ৰেটেজি ফ'ল' কৰা ঠিক আছে বিকজ আই ৱাজ ভেৰি উইক এট লিটাৰেচাৰ ছাবজেক্ট মই মানে এনচাৰ বনাই লিখিব পাৰোঁ বাট টিচাৰ্ছে সেইটো ভাল নাপায় এণ্ড সেইটো মাৰ্কছটো কাটি যায় ইনফেক্ট মই যেতিয়া তোমালোকৰ হাই ছেকেণ্ডেৰী দিছিলোঁ ইংলিছত মই ইভেন 98 মাৰ্কছৰ লিখি থৈ আছিলোঁ এণ্ড মই ভাবিছিলোঁ যে 85 মান পাম বাট I scored how much do you know 77 and in fact those students who are good in English in fact they got lower than me I don't know how but নাজানো যে তেনেকৈ কিছুমানে অল্টাৰনেটিভ ইংলিছত 85 86 87 পাই গৈছে বাট ইংলিছত দে আৰ গেটিং 60 67 61 লাইক ডেট ইনফেক্ট মই যেতিয়া হাই ছেকেণ্ডেৰী দিছিলোঁ মোৰ ল'ৰাকেইটা অলৰেডি টেকনো লেটাৰ মাৰ্কছ বাট ইংলিছত কম মাৰ্কছ আই ডোণ্ট ন' হাউ মে বি ইংলিছৰ বেছি টানকৈ চেকিং কৰিলে আৰু অলৰেডি অলপ ঢিলাকৈ চেকিং কৰিলে বাট কথাটো উল্টাহে ইংলিছটো ইজি এণ্ড অল্টাৰনেটিভ ইংলিছৰ যিটো লেভেল অফ ইংলিছ সেইটো অলপ হাই বুলি কয় চবে ঠিক আছে এণ্ড যোন ষ্টুডেণ্টছে একদম লিটাৰেচাৰটো ভালকৈ জানা অলপ পঢ়ি আহিছা তোমালোকে এইটো ভিডিঅ' চাবা এজন ছাৰৰ চেনেল ইংলিছৰ কাৰণে বহুত ভাল মই চালোঁ জাষ্ট মই এইটো ভিডিঅ' চাই পিনে তোমালোকক ৰিকমেণ্ড কৰিছোঁ ঠিক আছে তাৰপিছত এইটো ভিডিঅ'ত চোৱা মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ মই তোমাক সেইটো বিষয়ে ক'ম মই তোমাক গোটেই ছায়েন্সে পঢ়ি আছিলোঁ মানে গোটেই ফিজিক্স কেমেষ্ট্ৰি বায়' যিমান পঢ়ি আহিলোঁ তোমাৰ গোটেই বছৰটো তাৰপিছত মই ইংলিছ ইনফেক্ট 15 ডেজ আগৰ পৰা পঢ়িব আৰম্ভ কৰিছিলোঁ বাট তোমালোকে এইটো ভুলটো নকৰিবা কাৰণ মই সেইটো ভুলটো কৰি আহিলোঁ ন তো সেইটো কাৰণে মোৰ পাৰ্চেণ্টেজো কমি গ'ল আৰু ইংলিছ আৰু MIL ছাবজেক্টটো আ লট কণ্ট্ৰিবিউট আ লট ফৰ ইয়ৰ বুষ্ট ইন পাৰ্চেণ্টেজ সেইটো কথা নাপাহৰিবা তোমালোকে যদি ইংলিছ আৰু MIL ভাল কৰা তোমাৰ পাৰ্চেণ্টেজো ভাল আহিব কিন্তু যদি তোমালোকে ইংলিছ আৰু MIL অলপ ঢিলা থৈ পিনে তোমালোকে ইয়াত যদি বেয়া স্ক'ৰ কৰা তোমালোকৰ পাৰ্চেণ্টেজ কম আহি যাব আল্টিমেটলি আৰু মই সেই সময়ত কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ ক'বলৈ গ'লে মই চবতকৈ প্ৰথম মানে কিতাপটো পঢ়াই নাছিলোঁ ঠিক আছে মই জাষ্ট তোমালোকৰ এক্সপ্লেনেশ্যন ভিডিঅ'ছ চাই যাওঁ তাৰপিছত তাৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিন্তু এটাও নাছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2012 পৰা 2023লৈকে গোটেইসোপা 22লৈকে গোটেইসোপা কৰি যাওঁ হ'লে আৰু সেইটো কৰাৰ কাৰণ কি হ'ল জানে নাই মই যেতিয়া 2023ত এক্সামটো দিছোঁ তেতিয়া বহুতে কৈছিলে বহুত টান পেপাৰ এনেকুৱা ইংলিছৰ পেপাৰ আজিলৈকে অহা নাই বাট যিহেতু মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2012 পৰা কৰি গৈছিলোঁ তাত মই দেখিছোঁ গোটেইসোপা 80% to 90% কুৱেশ্যনছ আৰ কমন বাট যিজন ষ্টুডেণ্টছে অকল 5 বছৰ বা 6 বছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই গৈছিল সিহঁতৰ মানে সেইটো পেপাৰটো টান গৈছিল আৰু ইনফেক্ট নিউজতো বহুত খবৰ ওলাইছিলে যে বহুত ইংলিছ টিচাৰ্ছে আহি ইনফেক্ট কমেণ্ট্ৰি কৰিছিলে যে এই পেপাৰটো বহুত টান কাটিলে বাট আই ফেল্ট ইট ভেৰি ইজি বাট মই তথাপিও মাৰ্কছ কিয় কম পালোঁ বিকজ মাই ৰাইটিং স্কিলছ আৰ উইক বাট মাই গ্ৰামাৰ্ছ আৰ গুড দেখিছা ন মোৰ গ্ৰামাৰ ভাল বাট ইংলিছ বেয়া ৱাও ইউ কেন ইমেজিন মানে গ্ৰামাৰ মানে আই কাণ্ট এপ্লাই গ্ৰামাৰ ইন ইংলিছ লিটাৰেচাৰ ইন এ পেৰাগ্ৰাফ অৰ এলছ বাট এতিয়া মই অলপ ভাল হৈছোঁ বাট তেতিয়া মই বেয়া আছিলোঁ ঠিক আছে আৰু এটা কথা ক'বলৈ গ'লে এটা MIL তোমাৰ তিনিটা থাকে আছামিজ হিন্দী আৰু ইংলিছ আৰু বহুত বেংগালী সেইবোৰ থাকে বাট আই চুজ হিন্দী কাৰণ মই হিন্দীত বহুত ভাল আছিলোঁ 9ত MILও মই হিন্দী লৈছিলোঁ 10তো MIL লৈছিলোঁ আৰু হিন্দীত মোৰ এটা কথা ভাল আছিলে যে তোমালোকৰ কি কয় স্পেলিংটো বহুত কম মিষ্টেক হয় আৰু ছেম ফৰ অল্টাৰনেটিভ ইংলিছ যদি ক'বলৈ মই সেইটো ছাবজেক্ট আজিলৈকে পঢ়া নাই আছামিজো পঢ়া নাই তো গতিকে তোমালোকে অল্টাৰনেটিভ ইংলিছৰ কাৰণে ছেম ছাৰৰে তোমালোকে এইটো ভিডিঅ' চাই ল'বা ইয়াত বহুত ছাৰে ভালকৈ ডিছকাছ কৰিছিলে কেনেকৈ কি কৰিব লাগে আৰু হিন্দী যাৰ আছে তোমালোকে মোৰ কথাটো শুনি যোৱা কিন্তু তোমালোকে ভিডিঅ'টো কমপ্লিট চাবা মই ইয়াত আৰু ডিটেইলছো ক'ম আৰু এটা কথা শুনা হিন্দী যাৰ আছে হিন্দী ইজ দ্য বেষ্ট ছাবজেক্ট আই থিংক আই হেভ এভাৰ টেকেন ইন মাই হোল ষ্টুডেণ্ট লাইফ কাৰণ হিন্দী কি হ'ল মানে মই 9-10লৈকেতো হিন্দী ভালে আছিলোঁ বাট 11ত আহি মই যেতিয়া হিন্দী ল'লোঁ গোটেই কলেজত অকল মই আৰু মোৰ এটা লগৰে আছিলে যোনে হিন্দী লৈছিলোঁ এণ্ড উই হেভ জাষ্ট স্ক'ৰ্ড ভেৰি ৱেল দেম হাউ উইথাউট টেকিং ক্লাছেছ উইথাউট এনি আদাৰ বিকজ কম্প্ৰিহেনশ্যন ৰাইটিং চাইছা আনচিন পেছেজ ৰাইটিং কৰিছা নহয় ছেম তেনেকুৱা টাইপৰে মেক্সিমাম কুৱেশ্যন 60 to 70% পেপাৰ সেই তেনেকুৱা আহে তোমালোকৰ দুটা কুৱেশ্যন আহিব এটা আহিব পয়েমৰ এটা আহিব চেপ্টাৰৰ বা কোনো এটা মাজৰ তোমালোকৰ এটা পেৰাগ্ৰাফ দি দিব সেইটো আনচিন থাকিব চবতকৈ প্ৰথমে এইটো গ্ৰামাৰ পাৰ্টত হিন্দীত তাৰপিছত তোমালোকৰ আহে যিটো তোমাৰ মেইন কিতাপৰ পাৰ্ট তাৰ পৰাও তোমাৰ 50% বেছি কুৱেশ্যন তোমালোকৰ তেনেকুৱা পেৰাগ্ৰাফ দিব তাৰ ওপৰত কুৱেশ্যন পয়েম দিব তাৰ ওপৰত কুৱেশ্যন তেনেকুৱা টাইপৰ আৰু সেই কিতাপ পেৰাগ্ৰাফ ইনফেক্ট কিতাপৰে হয় কিতাপৰ চেপ্টাৰ্ছৰে থাকে তো গতিকে যোনে হিন্দী লৈছা তোমালোকৰ কাৰণে এইটো বহুত ভাল এটা অপৰচুনিটি টু স্ক'ৰ গুড মাৰ্কছ ইন হাই ছেকেণ্ডেৰী ইনফেক্ট মই এদিন আগত পঢ়িছিলোঁ হিন্দী আই এম টোটেলি ফ্ৰেংক উইথ ইউ মই তোমাক একদম সঁচা কথা কৈছোঁ মই হিন্দী এদিন আগত পঢ়ি পিনি 85 পাইছোঁ কাৰণ মোৰ হিন্দী আগৰ পৰা ভাল আহিছিলে সেইকাৰণে মই পঢ়া নাছিলোঁ আৰু মই জানো যে অলৰেডি কুৱেশ্যন পেটাৰ্ণ এনেকৈ আহি আছে
তোমালোকে কিন্তু যদি হিন্দীত বেয়া তোমালোকে এদিন আগত পঢ়ি বুলি নাভাবিবা, আগতীয়াকৈ পঢ়ি থবা, ঠিক আছে, যাতে তোমালোকে মোতকৈ আৰু ভাল স্ক'ৰ কৰিব পাৰা। মই 85 পোৱা কাৰণ হ'ল মই হেণ্ডৰাইটিং মিষ্টেক কম কৰোঁ আৰু মোৰ হিন্দীত লিটাৰেচাৰটো এজ কম্পেয়াৰ টু ইংলিছ এণ্ড আছামিজ মোৰ ভাল আছিলে। আৰু তোমালোকে বহুতে কৈ আছা যে 30 ডেজৰ একদম ধুনীয়াকৈ টাইম টেবুল এটা বনাই দিয়ক, প্লেন এটা বনাই দিয়ক, যাতে মানে আমি গোটেই বা ফিজিক্স কেমেষ্ট্ৰি বায়' বা ফিজিক্স কেমেষ্ট্ৰি মেথছ ইংলিছ আৰু MILটো মেনেজ কৰি দিম। সেইটো মই তোমালোকৰ জানুৱাৰী 1ত দি দিম বা 31 ডিচেম্বৰটো পাই যাব পাৰা। তোমালোকে অলপ ৱেইট কৰা। আৰু যদি তোমালোকৰ ইংলিছৰ লেকচাৰ থাকে, মই তেতিয়া কোনটো টিচাৰ্ছৰ লেকচাৰ্ছবোৰ ফ'ল' কৰিছিলোঁ, তেন্তে তোমালোকে কমেণ্ট কৰি দিয়া য়েছ ছাৰ আই ৱান্ট দ্য লেকচাৰ প্লেলিষ্ট। মই তোমালোকক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম। যদি তোমালোকে কমেণ্ট কৰা, প্ৰথমতে নিদিওঁ, কাৰণ তোমালোকে যদি কমেণ্ট কৰা তেতিয়া মই দিম। তাৰপিছত আৰু এটা কথা আছিলে যে মই যিহেতু 2012 পৰা 2022লৈকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিছিলোঁ, সেইবোৰত তোমালোকক PDF লাগে নেকি? যদি লাগে মই দি দিম। আৰু মই সেই কুৱেশ্যনৰ এনচাৰবোৰ নিজে লিখা নহয়, বহুত মই ৱেবছাইট চেক কৰিলোঁ, বহুত তাৰ পৰা লিখিলোঁ, এনেকৈ তেনেকৈ কৰি মই মানে গোটেই সোপা কুৱেশ্যনৰ PDFটো মোৰ ওচৰত আছে। যদি তোমালোকক লাগে তোমালোকে কমেণ্টত কৰি দিবা। এণ্ড ছেম ফৰ যদি অল্টাৰনেটিভ লাগে, মই নিজৰ ফ্ৰেণ্ডছ বা এতিয়া যোনবোৰ মোৰ জুনিয়ৰ্ছ আছে, এহেঁতি পঢ়ি আছে, এহেঁতৰ পৰা কালেক্ট কৰি মই তোমালোকক দিম। যদি তোমালোকক লাগে কমেণ্টত জনাই দিবা কিন্তু হা। তাৰপিছত তোমালোকৰ কি প্ৰব্লেম আছে তোমালোকৰ কমেণ্টত জনাই দিয়া। তোমালোকৰ চলিউশ্যন মই ভিডিঅ' বনাই 100% তোমালোকৰ আগত আনি থৈ দিম। তো সিমানকৈ সামৰিছোঁ। থেংক ইউ, নমস্কাৰ।